সিংহৰাশিৰ জাতক জাতিকাসকল, আশাবাদ হৈছে সেই বিশ্বাস যিয়ে আমাক সফলতাৰ দিশলৈ লৈ যায়। আশা আৰু বিশ্বাস অবিহনে একোৱেই কৰা সম্ভৱ নহয়। এই উক্তিটোৱে সিংহলগ্নৰ মূল স্বভাৱ সম্পূৰ্ণৰূপে সংজ্ঞায়িত কৰে। আপুনি জন্মগতভাৱে আশাবাদী, আপুনি নেতৃত্ব দিবলৈয়ে জন্ম লৈছে। কিন্তু মনত ৰাখিব, আশাবাদৰ অৰ্থ অন্ধবিশ্বাস বা চকুমুদি বিশ্বাস কৰা নহয়। এজন দক্ষ ৰজাই যুদ্ধক্ষেত্ৰত কেৱল আশাৰ ভৰসাত নামি নপৰে, তেওঁ নামি আহে এক নিখুঁত ৰণনীতি লৈ। আৰু বৈদিক জ্যোতিষশাস্ত্ৰ হৈছে সেই ৰণনীতি। এইটো সেই দৈবিক বিজ্ঞান যিয়ে আপোনাক আগতেই কৈ দিয়ে যে কেতিয়া আক্ৰমণ কৰিব লাগে আৰু কেতিয়া ঢাল হৈ নিজক ৰক্ষা কৰিব লাগে। আজিৰ এই আলোচনা কোনো সাধাৰণ ভৱিষ্যৎবাণী নহয়। আমি বিশ্লেষণ কৰিবলৈ গৈ আছোঁ 2025 বৰ্ষৰ অন্তিম অধ্যায়টো। আমি কথা পাতিম সিংহলগ্নৰ বাবে 2025 চনৰ 25, 26 আৰু 27 ডিচেম্বৰৰ সেই 72 ঘণ্টাৰ বিষয়ে, যিয়ে আপোনাৰ আগন্তুক বৰ্ষৰ আধাৰশিলা স্থাপন কৰিব। যদি আপোনাৰ জন্মকুণ্ডলীৰ প্ৰথম ভাৱত 5 সংখ্যাটো লিখা আছে বা আপোনাৰ নাম ৰাশি সিংহ হয়, তেন্তে এই প্ৰস্তুতি বিশেষভাৱে আপোনাৰ পথ প্ৰদৰ্শনৰ বাবে কৰা হৈছে। আটাইতকৈ ইতিবাচক দিশটো হ'ল যে আপোনাৰ লগ্নাধিপতি ভগৱান সূৰ্যনাৰায়ণ বৰ্তমান সময়ত আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ ধনু ৰাশিত বিৰাজমান। এইটো এটা অত্যন্ত শুভ ত্ৰিকোণ ৰাজযোগ। আৰু সূৰ্য অকলে নাই, তেখেতৰ লগত সেনাপতি মঙ্গল আৰু বৈভৱৰ কাৰক শুক্ৰও বিদ্যমান। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ শক্তি এই সময়ত চৰম সীমাত থাকিব। আনহাতে দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ একাদশ ভাৱ অৰ্থাৎ লাভ স্থানৰ পৰা সূৰ্যৰ ওপৰত নিজৰ শুভ দৃষ্টি পেলাইছে। লগ্নাধিপতি আৰু ধনাধিপতিৰ এই পাৰস্পৰিক সম্পৰ্কই আৰ্থিক দৃষ্টিৰে এক স্বৰ্ণযোগৰ সৃষ্টি কৰিছে। ধনৰ আগমন নিৰৱচ্ছিন্ন গতিৰে হ'ব। কিন্তু মুদ্ৰাৰ আনটো পিঠিও আছে। কৰ্মফলদাতা শনিদেৱ আপোনাৰ অষ্টম ভাৱ অৰ্থাৎ মীন ৰাশিত বহি অষ্টম ঢেয়াৰ প্ৰভাৱ দি আছে। অষ্টম ভাৱ অনিশ্চয়তা আৰু আকস্মিক ঘটনাৰ কাৰক। লগতে কেতু আপোনাৰ লগ্নত আৰু ৰাহু সপ্তম ভাৱত বহি আপোনাক মানসিকভাৱে অলপ বিভ্ৰান্ত আৰু ব্যক্তিগত সম্পৰ্কত অসন্তুষ্ট অনুভৱ কৰাব পাৰে। গতিকে সমীকৰণটো স্পষ্ট। আপোনাৰ ইঞ্জিন শক্তিশালী, কিন্তু ৰাস্তাটো অলপ খগৰা-খগৰি। এতিয়া এই পথত 25ৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত চন্দ্ৰৰ গতিয়ে আপোনাৰ মনোভাৱ আৰু ভাগ্যক কেনেকৈ প্ৰভাৱিত কৰিব, আহক ইয়াৰ সূক্ষ্ম নিৰীক্ষণ কৰোঁ। প্ৰথম দিনটোৰ কথা পাতোঁ। 25 ডিচেম্বৰ, বৃহস্পতিবাৰ। বন্ধুসকল, আজি খ্ৰীষ্টমাছ, বন্ধৰ পৰিৱেশ, কিন্তু সিংহলগ্নৰ লোকসকলৰ বাবে আজিৰ দিনটো বন্ধ পালন কৰাৰ নহয়, বৰঞ্চ সুযোগ গ্ৰহণ কৰাৰ দিন। আজি চন্দ্ৰই আপোনাৰ সপ্তম ভাৱত কুম্ভ ৰাশিত গোচৰ কৰি আছে। সপ্তম ভাৱ কেন্দ্ৰস্থান। এইটো আপোনাৰ জীৱনসংগীৰ ঘৰ, আপোনাৰ ব্যৱসায়ৰ ঘৰ আৰু আপোনাৰ পাব্লিক ইমেজ বা ৰাজহুৱা ভাৱমূৰ্তিৰ ঘৰ। পুৱা 8 ঘণ্টা 8 মিনিট 28 বজাৰ পৰা চন্দ্ৰ ধনিষ্ঠা নক্ষত্ৰত থাকিব, যিটো ধনৰ নক্ষত্ৰ, আৰু তাৰ পিছত শতভিষা নক্ষত্ৰলৈ যাব, যিটো হিলিং বা আৰোগ্যৰ নক্ষত্ৰ। যদি আপুনি ব্যৱসায় কৰে, তেন্তে মোৰ কথাটো গাঁঠি বান্ধি লওক। আজিৰ দিনটো যোৱা 30 দিনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দিন। আপোনাৰ মাহিলী ভৱিষ্যৎবাণী চাৰ্টত 16 পৰা 25 তাৰিখলৈ বেষ্ট ফৰ বিজনেছ বা ব্যৱসায়ৰ বাবে শ্ৰেষ্ঠ আছিল, আৰু আজি তাৰ শেষ দিন। যদি কোনো ক্লায়েণ্ট বা গ্ৰাহকৰ কামত পলম হৈ আছে, আজি কল কৰক। যদি কোনো ডিল বা চুক্তি চহী কৰিবলগীয়া আছে, আজিৰ দিনটোতে কৰক। আজি দুপৰীয়া 12:05 পৰা 12:48 ভিতৰত অভিজিত মুহূৰ্ত আছে, ইয়াৰ ব্যৱহাৰ কৰক। এই সময়ত কৰা কাম 100% সফল হ'ব। ৰাহুচন্দ্ৰৰ যোগে আপোনাক মাৰ্কেটিং বা বিপণনত বহুত চোকা কৰি তুলিব। আপুনি নিজৰ কথাৰে মাটিকো সোণ বনাই বিক্ৰী কৰিব পাৰিব। প্ৰেমৰ জীৱনৰ বাবেও দিনটো আশ্চৰ্যজনক। সপ্তম ভাৱ, পাৰ্টনাৰশ্বিপ বা অংশীদাৰিত্বৰ। আজি আপুনি আপোনাৰ সঙ্গীৰ সৈতে অতি ৰোমান্টিক আৰু গভীৰ সময় কটাব। পঞ্চম ভাৱত মঙ্গল শুক্ৰৰ যুতি আছে আৰু চন্দ্ৰ সপ্তম ভাৱত আছে। এইটো লাভ মেৰেজ বা প্ৰেম বিবাহ অথবা নতুন সম্পৰ্কৰ আৰম্ভণিৰ বাবে এক ক্লাছিক যুগ। বিবাহিত লোকসকলৰ বাবে যদি কোনো পুৰণি কাজিয়া চলি আছিল, তেন্তে আজি সন্ধিয়া ডিনাৰৰ প্লেন কৰক। শতভিষা নক্ষত্ৰই হিংকত্তই বা নিৰাময় কৰে। পুৰণি ঘাঁ শুকোৱাৰ বাবে আজিৰ দিনটোতকৈ ভাল দিন নাপাব। এতিয়া আমাৰ ঘৰৰ লক্ষ্মী অৰ্থাৎ আমাৰ গৃহিণীসকলৰ কথা পাতোঁ। সিংহলগ্নৰ মহিলাসকলে তেনেই নিজৰ ঘৰখনক এখন সাম্ৰাজ্যৰ দৰে চলায়। আজি চন্দ্ৰ আপোনাৰ সপ্তম ভাৱত আছে। আপোনাৰ বাবে আজিৰ দিনটো প্ৰশংসাৰ দিন। প্ৰায় আপোনাৰ অভিযোগ থাকে যে আপুনি গোটেই দিনটো কাম কৰে কিন্তু কোনেও প্ৰশংসা নকৰে। কিন্তু আজিৰ গ্ৰহগোচৰে কৈছে যে আপোনাৰ স্বামী আৰু পৰিয়ালৰ সদস্যসকলে আপোনাৰ কামৰ, আপুনি বনোৱা খাদ্যৰ আৰু আপোনাৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰিব। পঞ্চম ভাৱত শুক্ৰ আৰু সূৰ্য বহি আছে। গতিকে আজি আপুনি ঘৰ সজোৱাত বা কোনো নতুন খাদ্য বনোৱাত আগ্ৰহ ল'ব। যদি আপুনি ঘৰৰ পৰা কোনো ব্যৱসায় চলাই আছে, তেন্তে আজিৰ দিনটো যথেষ্ট লাভজনক।
আজি ঘৰৰ পৰিৱেশ উৎসৱৰ দৰে ৰাখক। স্বাস্থ্যৰ ফালৰ পৰাও দিনটো বৰ ধুনীয়া। মঙলৰ দৃষ্টি আৰু চন্দ্ৰৰ স্থিতিয়ে আপোনাক শক্তিৱান কৰি ৰাখিব। কেৱল এটা সৰু পৰামৰ্শ, ৰাহুৰ প্ৰভাৱৰ বাবে গেছ বা এচিডিটিৰ সমস্যা হ'ব পাৰে যদি আপুনি বেছি মছলাযুক্ত খাদ্য খায়। সেয়েহে পানী বেছি পৰিমাণে খাব। মুঠতে এই দিনটো একশ্যন বা কৰ্মৰ দিন। ভাবি থকা বন্ধ কৰক আৰু কাম আৰম্ভ কৰক। এতিয়া পৰৱৰ্তী দিনটোৰ সূৰ্যোদয় হয় ২৬ ডিচেম্বৰ শুক্ৰবাৰ। কালিলৈকে আপুনি টপ গিয়াৰত গাড়ী চলাই আছিল, কিন্তু আজি আপুনি অলপ ব্ৰেক লগাব লাগিব। আজিৰ দিনটোৰ থিম হৈছে ডিচিজন পেণ্ডিং, অৰ্থাৎ সিদ্ধ এটা নিৰ্ধাৰণ কৰাক। বন্ধু, পৰিজন আৰু নিজৰ বাহিৰত কোনো বিষয়ত এটা সমগ্ৰ প্ৰশ্নোত্তোলন কৰিব। এতিয়ান্ত সুৰক্ষিত ৰাখক বা স্থগিত ৰাখক। চাওক, চন্দ্ৰ আজিও কুম্ভ ৰাশিতেই আছে, কিন্তু এতিয়া তেওঁ ৰাশি সন্ধিৰ ফালে আগবাঢ়িছে, অৰ্থাৎ তেওঁ নিজৰ ঘৰ সলনি কৰাৰ প্ৰস্তুতি চলাইছে। যেতিয়া কোনো গ্ৰহ নিজৰ ঘৰ সলনি কৰিবলগীয়া হয়, তেতিয়া সি অস্থিৰ হৈ পৰে। লগতে পুৱা ৯ বজাত চন্দ্ৰই পূৰ্ব ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। এই নক্ষত্ৰৰ প্ৰতীক হৈছে দুটা মুখ থকা মানুহ। ই দ্বৈত প্ৰকৃতি আৰু বিভ্ৰান্তি দেখুৱায়। আজি আপুনি পুৱা উঠিয়েই এক অদ্ভুত শূন্যতা অনুভৱ কৰিব পাৰে। কেতু আপোনাৰ লগ্নত আছে আৰু চন্দ্ৰ ৰাহুৰ নক্ষত্ৰলৈ গৈ আছে। আপোনাৰ সন্মুখত দুটা পথ থাকিব আৰু আপুনি ঠিক কৰিব নোৱাৰিব যে কোনটো পথেৰে যাব লাগে। মনে ক'ব এইটো কৰা, মগজুৱে ক'ব সেইটো কৰা। এনে সময়ত জ্যোতিষশাস্ত্ৰই কয় ডণ্ট মুভ, অৰ্থাৎ আগ নাবাঢ়িব। যেতিয়া কুঁৱলী ঘন হয় তেতিয়া গাড়ী ৰখাই দিব লাগে। আজি কোনো ডাঙৰ সিদ্ধান্ত নলব। অফিচটো আজি আপুনি অলপ ৰাজনীতিৰ চিকাৰ হ'ব পাৰে। বুধ আপোনাৰ চতুৰ্থ ভাৱত আছে। আপুনি কোৱা কোনো কথাৰ ভুল অৰ্থ উলিওৱা হ'ব পাৰে। সেয়েহে ইমেইল লিখাৰ সময়ত বা বছৰ লগত কথা পতাৰ সময়ত খুব সাৱধান হ'ব। ৰিপ্লাই অল বুটামটো টিপাৰ আগতে ৩বাৰ চেক কৰিব। আৰু হয়, মাহিলী চাৰ্টত স্পষ্টকৈ লিখা আছে ডিচিছন পেণ্ডিং। যদি আজি কোনো চাকৰিৰ অফাৰ লেটাৰ আহে, তেন্তে চহী কৰিবলৈ ২-৩ দিনৰ সময় বিচাৰিব। আজি চহী কৰিলে ভৱিষ্যতে অনুশোচনা হ'ব পাৰে। মোৰ আইমাতৃ আৰু ভগ্নীসকলৰ বাবে যিসকলে ঘৰ চম্ভালি আছে, আজিৰ দিনটো অলপ মিশ্ৰিত থাকিব। আজি বুধ আপোনাৰ চতুৰ্থ ভাৱত আছে আৰু চন্দ্ৰই নিজৰ ঘৰ সলনি কৰি আছে। আপুনি আজি ঘৰৰ কামত এক অদ্ভুত ক্লান্তি বা আমনি অনুভৱ কৰিব পাৰে। আপোনাৰ এনে লাগিব পাৰে যে সদায় একেই কাম, একেই ৰুটিন। মনটো অলপ উৰুঙা লাগিব পাৰে। লগতে পঞ্চম ভাৱত গ্ৰহৰ সমাৱেশ আছে, গতিকে ল'ৰা-ছোৱালীক লৈ আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে। হ'ব পাৰে ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা নকৰিব বা জেদ কৰিব। মোৰ পৰামৰ্শ হ'ল যে আজি ল'ৰা-ছোৱালীৰ লগত বেছি কঠোৰ নহ'ব, নহ'লে ঘৰৰ পৰিৱেশ বেয়া হ'ব পাৰে। আজি চেষ্টা কৰিব যাতে দুপৰীয়াৰ সময়ত অলপ জিৰণি লয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই দিনটো ভাল যদি তেওঁলোকে ৰিচনা কৰি আছে। কিন্তু যদি পৰীক্ষা আছে, তেন্তে সৰু-সুৰা ভুল হোৱাৰ সম্ভাৱনা আছে। প্ৰশ্নটো দুবাৰ পঢ়িব। মুঠতে এই দিনটো অবজাৰভেশ্যন বা পৰ্যবেক্ষণৰ। পৃথিৱীখনক চাওক, কথা শুনক, কিন্তু নিজৰ জিভা আৰু পকেট দুয়োটা বন্ধ ৰাখক। আৰু এতিয়া আমি সেই দিনটোত আহি পালোঁ যাৰ বাবে এই গোটেই ভিডিঅ'টো বনাব লগা হ'ল। ২৭ ডিচেম্বৰ শনিবাৰ। সিংহলগ্নৰ জাতকসকলল মই বৰ গম্ভীৰতাৰে কৈছোঁ, সাৱধান হওক। আজি ৰাতিৰ তৃতীয় প্ৰহৰত, অৰ্থাৎ প্ৰত্যুষ্টিনী ৩ বজাত চন্দ্ৰই মীন ৰাশিত প্ৰৱেশ কৰিছে। মীন ৰাশি আপোনাৰ কুণ্ডলীৰ অষ্টম ভাৱ। অষ্টম ভাৱ অৰ্থাৎ মৃত্যু সদৃশ কষ্ট, হঠাৎ ঘটা ঘটনা, গভীৰ হতাশা, বাধা, আৰু দুৰ্ঘটনা। আৰু ইয়াত আগৰ পৰাই কোনে বহি আছে? কৰ্মফলদাতা শনিদেৱ। যেতিয়া চন্দ্ৰ আৰু শনি একেলগে হয়, তেতিয়া জ্যোতিষশাস্ত্ৰত ইয়াক বিষযোগ বুলি গণ্য কৰা হয়। আৰু এই যুতি আপোনাৰ আটাইতকৈ বেয়া ভাৱত হৈ আছে। সৰ্বপ্ৰথমে স্বাস্থ্য আৰু সুৰক্ষাৰ কথা পাতোঁ, যিটো আজি আটাইতকৈ গুৰুত্বপূৰ্ণ। আজি আপুনি আপোনাৰ স্বাস্থ্যক লৈ অত্যন্ত সতৰ্ক থাকিব লাগিব। শনি আৰু চন্দ্ৰই পেটৰ সমস্যা বা ফুড পয়জনিং দিব পাৰে। বাহী খাদ্য বা বাহিৰৰ ৰাস্তাৰ খাদ্য আজি বিষৰ সমান। যদি আপুনি গাড়ী চলাই আছে, তেন্তে ছিট বেল্ট লগাব আৰু গতি ধীৰ ৰাখিব। কাৰণ অষ্টম ভাৱ দুৰ্ঘটনাৰো কাৰক। হেলমেট নোহোৱাকৈ ঘৰৰ পৰা নোলাব। এটা বিশেষ কথা, আজি পুৱা ৭:১০ পৰা ৯:০৯ পৰা ত্ৰিপুষ্কৰ যুগ আছে। শাস্ত্ৰ অনুসাৰে এই যুগত যি ঘটনা ঘটে সেয়া ৩বাৰ পুনৰাবৃত্তি হয়। যদি এই সময়ত আঘাত লাগে, তেন্তে সেয়া ৩বাৰ আমনি কৰিব। যদি পইচা হেৰাই, তেন্তে ৩বাৰ লোকচান হ'ব। সেয়েহে এই ২ ঘণ্টা সময় ঘৰত বহি পূজা কৰাই শ্ৰেষ্ঠ। মানসিক স্থিতিৰ কথা ক'বলৈ গ'লে আজি অভাৰ থিংকিং বা অতি চিন্তাৰ বানপানী আহিব। আপোনাৰ পুৰণি কথাবোৰ মনত পৰিব। মোক ৫ বছৰ আগতে এইটো কৈছিল। মোৰ ভাগ্যই বেয়া। এনেকুৱা নেতিবাচক চিন্তাই গ্ৰাস কৰিব। মনত ৰাখিব, এই সকলো চন্দ্ৰৰ খেল। এইটো সঁচা নহয়। এইটো কেৱল এক কেমিকেল ইমবেলেঞ্চ বা ৰাসায়নিক ভাৰসাম্যহীনতা যিটো গ্ৰহৰ বাবে হৈ আছে। এতিয়া খুব মনোযোগেৰে শুনিব, মোৰ সেইসকল আই মাতৃ আৰু ভগ্নী যিসকল গৃহিণী। ২৭ ডিচেম্বৰৰ দিনটো আপোনালোকৰ বাবে আটাইতকৈ বেছি সাৱধানতাৰ দিন। চাওক,
চন্দ্ৰ আৰু শনি আপোনাৰ অষ্টম ভাৱত আহি গৈছে। জ্যোতিষশাস্ত্ৰত অষ্টম ঘৰটো কেৱল মৃত্যু বা আয়ুৰেই নহয়, বৰঞ্চ শহুৰৰ ঘৰৰো হয়। আজি শাহু চহুৰ বা ননদ যাৰ সৈতে পুৰণি কথালৈ কৰা কটা বা তৰ্ক হোৱাৰ প্ৰবল যোগ আছে। কোনো সৰু কথা যেনে খানা বনাওঁতে নিমখ কম হোৱা বা ঘৰ চাফা কৰালৈ এটা ডাঙৰ কাজিয়া ৰূপ ল'ব পাৰে। আপোনাৰ এনে লাগিব যে আপোনাৰ আত্মসন্মানত আঘাত লাগিছে। লগতে শনি চন্দ্ৰৰ এই বীজযোগে আপোনাক কঁকালৰ বিষ, ভৰিত ফুলা বা মাইগ্ৰেনৰ সমস্যা দিব পাৰে। আজি আপোনাৰ এনে লাগিব যেন শৰীৰত জীৱই নাই। মোৰ পোনপটীয়া পৰামৰ্শ, আজি মৌন ব্ৰত পালন কৰক। যদি শহুৰৰ ঘৰৰ ফালৰ পৰা কোনোবাই ঠাট্টা বা ইটিকিং কৰে, তেন্তে আজি উত্তৰ নিদিব। আজি উত্তৰ দিলে কথা বহুত বেয়াৰ ফালে ঢাল খাব। পাকঘৰৰ কাম কম কৰক আৰু জখলা বা চিৰি বগাওঁতে বা নামতে সাৱধানতা অৱলম্বন কৰক। টকা পইচাৰ ক্ষেত্ৰত আজি কঠোৰ সতৰ্কবাণী। কাকো ধাৰ নিদিব। দিয়া পইচা ঘূৰি নাহে। আজি শ্বেয়াৰ বজাৰ বা লটাৰী যোৱাৰ পৰা আঁতৰি থাকক। অষ্টম ভাৱৰ চন্দ্ৰই ভুল সিদ্ধান্তলৈ ডাঙৰ লোকচান কৰাব পাৰে। কিন্তু ইমানবোৰ নেতিবাচকতাৰ মাজত এটা ভাল খবৰ এইটো যে আপোনাৰ পঞ্চম ভাৱত সূৰ্য, মঙল আৰু শুক্ৰ বহি আছে। আপোনাৰ পূৰ্বপুণ্যই আপোনাক সম্পূৰ্ণৰূপে ভাঙি যাবলৈ নিদিব। যেতিয়াই আপুনি ভগৱানৰ নাম ল'ব, এই বেয়া প্ৰভাৱ কম হৈ যাব। এই দিনটো বাচি থকাৰ দিন। কোনো নায়ক বা হিৰো হ'বলৈ চেষ্টা নকৰিব। শান্তিৰে দিনটো পাৰ কৰক। গতিকে বন্ধুসকল, ভয় নাখাব। সময় যেনেকুৱাই নহওক পাৰ হৈ যায়। আহক 30 ছেকেণ্ডত পুনৰবাৰ চাই লওঁ। 25 ডিচেম্বৰ উদযাপনৰ দিন। মন খুলি জীয়াই থাকক, কামবোৰ শেষ কৰক। 26 ডিচেম্বৰ বিৰতি বা ব্ৰেক লোৱাৰ দিন। শান্ত থাকক, পৰ্যবেক্ষণ কৰক। আৰু 27 ডিচেম্বৰ সাৱধানতাৰ দিন। স্বাস্থ্য আৰু সুৰক্ষাক প্ৰথম অগ্ৰাধিকাৰ দিয়ক। এতিয়া সেই উপায়বোৰৰ কথা পাতো যিয়ে আপোনাক এই কঠিন সময়ত সুৰক্ষা দিব। যিহেতু 27 তাৰিখে অষ্টম শনি চন্দ্ৰৰ দোষ সৃষ্টি হৈ আছে, সেয়েহে সিংহ লগ্নৰ লোকসকলে এই উপায়সমূহ 26 তাৰিখৰ ৰাতিৰ পৰাই আৰম্ভ কৰি দিব লাগে। প্ৰথম আৰু আটাইতকৈ জৰুৰী উপায় হৈছে ছায়া দান। শনিবাৰৰ পুৱা এটা লোৰ বাতিত সৰিয়হৰ তেল লওক, তাত নিজৰ মুখখন চাওক আৰু তাৰ পিছত সেই তেলখিনি কোনো ডকৌতক দান কৰি দিয়ক বা পিপল গছৰ তলত থৈ আহক। এই উপায়ে অষ্টম শনিৰ দুৰ্ঘটনা সম্বন্ধীয় প্ৰভাৱক লগে লগে কাটি দিয়ে। দ্বিতীয় উপায়, মানসিক শান্তিৰ বাবে। বিষযোগক কেৱল নীলকণ্ঠ অৰ্থাৎ ভগৱান শিৱইহে পান কৰিব পাৰে। শনিবাৰে মন্দিৰলৈ যাওক, শিৱলিংগত পানীত অলপ কেঁচা গাখীৰ আৰু কলা তিল মিলাই অৰ্পণ কৰক আৰু তাতেই বহি 108 বাৰ অ' নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আপুনি অনুভৱ কৰিব যে মনৰ সকলো বোজা পাতল হৈ গৈছে। তৃতীয় উপায়, হনুমান চালিচা। আপোনাৰ লগ্নত কেতু আছে। হনুমানজী কেতুৰো অধিপতি আৰু শনিৰো নিয়ন্ত্ৰক। দিনত এবাৰ হনুমান চালিচা পাঠ কৰিলে আপোনাক সুৰক্ষা চক্ৰৰ মাজত ৰাখিব। আৰু চতুৰ্থ, মোৰ গৃহিণীসকলৰ বাবে বিশেষ উপায়। যিহেতু অষ্টম শনি চন্দ্ৰই ঘৰৰ শান্তি ভংগ কৰিব পাৰে, তেন্তে 27 তাৰিখে সন্ধিয়াৰ সময়ত ঘৰৰ মূল দুৱাৰৰ দুয়োফালে অলপ অলপ কলা তিল পেলাই দিব আৰু পিছদিনা পুৱা সেইখিনি চাফা কৰি বাহিৰত পেলাই দিব। ইয়াৰ ফলত ঘৰলৈ অহা নেতিবাচক শক্তি আৰু হাই কাজিয়া দুৱাৰৰ পৰাই উভতি যাব। বন্ধুসকল, জ্যোতিষ ভয় কৰিবলৈ নহয়, বুজিবলৈহে। 27 তাৰিখৰ ৰাতি পাৰ হোৱাৰ লগে লগে 28 তাৰিখৰ পুৱা সৰ্বাৰ্থ সিদ্ধি যোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। অৰ্থাৎ ৰাতি যিমানেই আন্ধাৰ হয়, পুৱা সিমানেই ওচৰ চাপি আহে। মই আশা কৰোঁ যে এই বিস্তৃত বিশ্লেষণ আপোনাসকলে ভাল পাইছে। মই চেষ্টা কৰিছোঁ যাতে আপোনাক প্ৰতিটো দিশ সূক্ষ্মভাৱে বুজাব পাৰোঁ। যদি আপুনি মোৰ এই কষ্ট আৰু এই তথ্য ভাল পালে, তেন্তে এই ভিডিঅ'টো লাইক কৰি মোৰ উৎসাহ নিশ্চয় বঢ়াব। কমেণ্ট বক্সত নিজৰ ইষ্ট দেৱতাৰ নাম বা জয় ভোলেনাথ লিখি নিজৰ উপস্থিতি জনাওক। মই প্ৰাৰ্থনা কৰিম যাতে মহাদেৱে আপোনালোক সকলোকে ৰক্ষা কৰে। এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ আন সিংহ ৰাশিৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাওক যাতে 38 তাৰিখৰ ৰাশিফল আপোনাৰ মিছ নহয়। নিজৰ খুব যত্ন ল'ব, সুখী থাকক, সতৰ্ক থাকক। অতি সোনকালে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। নমস্কাৰ। হৰ হৰ মহাদেৱ।